বন্ধুসকল, অমিত শ্বাহ অসমৰ পৰা যোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। যিহেতু লাচিত পুলিচ একাডেমী উদ্বোধন কৰিবলৈ অসমলৈ আহিছিলে অমিত শ্বাহ, আৰু মুখ্যমন্ত্ৰীয়ে অমিত শ্বাহ অৰ্থাৎ গৃহমন্ত্ৰী অসমৰ পৰা যোৱাৰ পিছত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আৰু বৃহৎ ঘোষণা কৰিলে। দেৰগাঁৱত কি অনুষ্ঠিত কৰিব, পুলিচ একাডেমীৰ কথাও জনালে। স্কুলৰ পৰা ধৰি হস্পিটেললৈকে দেৰগাঁৱত বনোৱাৰ কথা মুখ্যমন্ত্ৰীয়ে জনালে। আৰু অসমৰ বাহিৰৰ বা অসমৰ বিভিন্ন ঠাইৰ পৰা যিখন লাচিত পুলিচ একাডেমী উদ্বোধন কৰিলে বা বনালে, তাত কিমানে পঢ়ি আছে সেইটো কথাও জনালে মুখ্যমন্ত্ৰীয়ে। সকলোখিনি কথা জনালে আৰু বৃহৎ ঘোষণা কৰিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিয়ক, সকলোখিনি কথা গম পাব। হোলীৰ উৎসৱৰ মাজতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ায়ো অসম ভ্ৰমণলৈ আহিছিল। অসম ভ্ৰমণৰ আৰম্ভণিতে অৰ্থাৎ 15 তাৰিখে দেৰগাঁৱত তেখেতে লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱনটিৰ শুভ উদ্বোধন কৰিলে। প্ৰায় 1000তকৈও অধিক বিঘা মাটিৰে লাচিত বৰফুকন পুলিচ একাডেমী ভাৰতৰ ভিতৰতে এটা আটাইতকৈ উৎকৃষ্ট পুলিচ একাডেমী হ'ব পাৰে। যোৱা কেইটামান দিনত গোৱাৰ পৰা অহা 700 পুলিচ কনিষ্টবল বা পুলিচ জোৱানকো আমি দেৰগাঁৱতে প্ৰশিক্ষণ দিছিলোঁ। মণিপুৰৰ পৰা অহা প্ৰায় 2000তকৈও অধিক আৰক্ষীৰ জোৱানকো আমি দেৰগাঁৱতে প্ৰশিক্ষণ দিছিলোঁ। মই বিশ্বাস কৰোঁ যে এই দেৰগাঁৱৰ অসম আৰক্ষী অৰ্থাৎ লাচিত বৰফুকন পুলিচ একাডেমীক আমি দেশৰ ভিতৰতে এখন উৎকৃষ্ট মানৰ একাডেমীলৈ ৰূপান্তৰ কৰিব পাৰোঁ। কেইটামান বিশেষ আঁচনিৰ কথা মই ঘোষণা কৰিছিলোঁ। দেৰগাঁৱৰ পুলিচ একাডেমীত আমি এটা সৰু সজাই ষ্টেডিয়ামৰ দৰে এটা ডাঙৰ স্পৰ্টিং আমাৰ ক্ৰীড়াৰ প্ৰাংগণ এটা আমি নিৰ্মাণ কৰিম, য'ত দেৰগাঁৱৰ স্থানীয় যুৱক যুৱতীয়েও খেলা ধূলা কৰিব পাৰিব আৰু অসম পুলিচৰ জোৱানসকলৰ মাজতো ক্ৰীড়া প্ৰতিভাৰ সন্ধান কৰিবলৈ আমি সক্ষম হ'ম। অল ইণ্ডিয়া পুলিচ মিট, নেশ্যনেল গেমছৰ দৰে অনুষ্ঠানো আমি যাতে দেৰগাঁৱতে অনুষ্ঠিত কৰিব পাৰোঁ, তেনে ধৰণৰ এটা ক্ৰীড়া প্ৰকল্প আমি দেৰগাঁৱত স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। দেৰগাঁৱৰ পুলিচ একাডেমীত আমি এখন CBSE স্কুল পাতিম, য'ত দেৰগাঁৱৰ স্থানীয় যুৱক যুৱতীসকলেও পঢ়া শুনা, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনা কৰিব পাৰিব। দেৰগাঁৱতে এটা স্কিল চেণ্টাৰ আৰু নাৰ্ছিং স্কুল এখনো খুলিবলৈ আমি সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ অসম পুলিচ একাডেমীক আমি এক শ্ৰেষ্ঠতম একাডেমীলৈ ৰূপান্তৰ কৰিব খুজিছোঁ। আৰু ভৱিষ্যতে যদি কেতিয়াবা পাৰোঁ, যেনেকৈ আৰ্মি মেডিকেল কলেজ থাকে, পুলিচ মেডিকেল কলেজ এখনৰো আমি কল্পনা কৰিব পাৰোঁ। অসমৰতো এতিয়া আকাশ চুবৰ মন, গতিকে কল্পনাৰ সীমা নাথাকে। কল্পনাৰ সীমাই কেতিয়াবা বাস্তৱকো উপেক্ষা কৰি আগুৱাই যাব খোজে। মই অৱশ্যে নিজৰ শৰীৰত মাজে মাজে চিকুট মাৰি থাকোঁ, যাতে কল্পনা আৰু বাস্তৱৰ মাজত এটা সামঞ্জস্য থাকে। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ 57তম বাৰ্ষিক অধিৱেশনত যোগদান কৰিলে। গৃহমন্ত্ৰীৰ ভাষণ ব্যতিক্ৰমী আছিল। সঁচাকৈয়ে সকলোৰে মন চুই গ'ল যেতিয়া গৃহমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে আমি নতুন দিল্লীৰ এটা পথ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নামাংকন কৰিম। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিৰ সৰ্বাংগীন উন্নতিৰ বাবে গোটেই জীৱন সংগ্ৰাম কৰিছিল আৰু BTR BTC আজি সেই সংগ্ৰামৰে প্ৰাপ্তি। ভাৰত চৰকাৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত নতুন দিল্লীত এটা পথ উৎসৰ্গিত কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে, সি অকল বড়ো জাতিৰ বাবেই নহয়, সমগ্ৰ অসমবাসীৰ বাবে এক মন চুই যোৱা ঘোষণা আছিল আৰু যাক লৈ আমি অনাগত দিনত সঁচাকৈয়ে গৌৰৱান্বিত হৈ থাকিম। উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা প্ৰতিমূৰ্তিও
সেই ৰাস্তাটোৰ লগতে স্থাপন কৰাৰ বাবেও গৃহমন্ত্ৰী ডাঙৰীয়াই আমাক জনালে যে যদি আমি প্ৰতিমূৰ্তিটো বনাই দিব পাৰোঁ সেই প্ৰতিমূৰ্তিটো তাতে সংস্থাপন কৰা হ'ব। মই ভাবোঁ যে এই সিদ্ধান্তই বড়ো জাতিক সঁচাকৈয়ে প্ৰেৰণা দিব, অসমবাসীক উৎসাহিত কৰিব। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই এই সিদ্ধান্তৰ বাবে আকৌ এবাৰ অসমবাসী ৰাইজৰ হৈ অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনালোঁ।